আমাৰ মূল লক্ষ্যটোৱে হৈছে যে এইবাৰ NDA হেক্টিক কৰিব লাগিব। আমি অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ 2016 চনৰ পৰা আমি একেৰাহে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ আছোঁ। আৰু ইয়াৰ আগতে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত অসম গণ পৰিষদ দলৰ মিত্ৰতা হৈছিল। চেগা চুৰুগাকৈ ব্ৰেক হৈছিল যদিও 16 চনৰ পৰা আমি একেলগে কাম কৰি আছোঁ। গতিকে আমি NDA হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। চিট সম্পৰ্কে আমি ইতিমধ্যেই কিছু চিটৰ ক্ষেত্ৰত আমাৰ কোনো মত পাৰ্থক্য নাই, একদম সম্পূৰ্ণ কনচেনচাছ আছে। কাৰণ গোটেই দিশবিলাক চাই চিট ভাগ বতৰাটো হৈছে আৰু উইনিং পচিবিলিটি য'ত আছে সেইটোৱে ক্ৰাইটেৰিয়া হিচাপে লোৱা হৈছে। স্বাভাৱিকতে অলপ ইটো সিটোতো থাকিবই, এনেকুৱা বুজা পৰাবিলাকত নিজৰ মাজতো থাকে, দুটা দলৰ মাজত থকাত অস্বাভাৱিকতা একো নাই। আৰু কালিও মুখ্যমন্ত্ৰীৰ ইনিচিয়েটিভতে কালি অমিত শ্বাহ ডাঙৰীয়াৰ লগতো আমি এক বৈঠকত আমি মিলিত হৈছিলোঁ। আৰু যিকেইখন আসনক লৈ অলপ কথা বতৰাবিলাক মিলা নাই, এই কথাখিনি তেখেতক কোৱা হৈছে। দিল্লীত মিটিংখন হ'ব পাৰ্লামেণ্টাৰী বৰ্ডৰ, তাতেই তেওঁলোকে এই কথাখিনি আলোচনা কৰিব আৰু সিদ্ধান্ত ল'ব। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা আমি এৰাই চলিছোঁ, কাৰণ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাই বিৰোধীক উৎসাহিত কৰিব আৰু বিৰোধীক সুবিধা কৰি দিব বুলি আমি ভাবোঁ। আগতো আমি কৰিছোঁ নহয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। কেতিয়াবা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই অসুবিধাত পেলায়। কোনো এখন নিৰ্দিষ্ট আসনক লৈ মই বক্তব্য নাই, কিন্তু এই গ্ৰেটাৰ গুৱাহাটীত আমাৰ ডেফিনেটলি থাকিব।